লখিমপুৰৰ ভিজিআৰ পিজিআৰ আৰু জলাশয়সমূহ ইতিমধ্যে বাংলাদেশীৰ কবললৈ গুচি গৈছে। যুক্ত নাগৰিকক উচ্ছেদ কৰা কাৰ্যক আমি বিলাসী থানা অসমে আদৰণি জনাইছোঁ। আৰু দ্বিতীয় কথা হ'ল শেহতীয়াকৈ লখিমপুৰত এনেকুৱা ন তথ্য উন্মোচন হৈছে যে লখিমপুৰৰ গ্ৰাম্যাঞ্চলসমূহ লখিমপুৰৰ ভিজিআৰ পিজিআৰ আৰু জলাশয়সমূহ ইতিমধ্যে বাংলাদেশীৰ কবললৈ গুচি গৈছে। আৰু এই বাংলাদেশী কবলৰ পৰা মুক্ত কৰিবৰ বাবে আজি আমি বিলাসী থানা অসমৰ লখিমপুৰ জিলা সমিতিৰ সমূহ সৈনিক একেলগে জিলা আয়ুক্ত ডাঙৰীয়াক এখন স্মাৰক পত্ৰ দিছোঁ। এটা নিৰ্ধাৰিত সময় আমি নিৰ্ধাৰণ কৰি দিছোঁ। এসপ্তাহৰ ভিতৰত যদি এই অবৈধ বাংলাদেশীয়ে আমাৰ ভূমিসমূহ যেনেদৰে দখল কৰি আমাৰ মাজৰ সমন্বয়, আমাৰ মাজৰ পৰা ভূমিৰ অধিকাৰ, আমাৰ মাজৰ যেনেধৰণৰ বিভীষাৰ বিয়পাই আছে, এইসকল সন্দেহযুক্ত নাগৰিকে এই নাগৰিকসমূহক কিন্তু পুলিয়ে পোখাই উৎখাত কৰাৰ এইটোৱে হ'ল উচিত সময়। আৰু এতিয়া নহ'লে কেতিয়াও নহয়। এটা কথা আপোনালোকে মন কৰিব যে আগতে আমি কৈছিলোঁ তেজ দিওঁ তেল নিদিওঁ। এতিয়া আমাৰ শ্লোগান তেজ দিওঁ তেল নিদিওঁ। আমি তেজো নিদিওঁ, আমি মাটিও নিদিওঁ। একাংশ এতিয়া শেহতীয়াভাৱে আমাক ব্লেকমেইল কৰি আছে যে আমি যদি চেঞ্চাৰ্ছত লোকপিয়লত আমাৰ অসমীয়া ভাষাটো নিলিখোঁ, অসমীয়া ভাষা নিলিখোঁ, তেতিয়াহ'লে অসমীয়া ভাষাটো আমাৰ সংখ্যালঘু ভাষাত পৰিণত হ'ব। এই ধৰণৰ ভয় ভাবুকিৰে অসমীয়া জাতীয় সত্তাক কিন্তু আঁচোৰ লগাব নোৱাৰে। সেই কথা এইসকল আমাৰ জাতিদ্ৰোহী, এইসকল আমাৰ জাতিটোৰ কাৰণে সৰ্বকালৰ ক্ষতিকাৰক, এইসকল কিন্তু মানুহে বুজি পোৱাটো উচিত। আমি বিলাসী থানা অসমে সন্মুখৰ পৰা নেতৃত্ব লৈ এই অবৈধ বিদেশীমুক্ত এখন অসম গঢ়াৰ আমি যি সপোন দেখিছোঁ, এই সপোন বাস্তৱায়িত হ'বই লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ কেৱল মাত্ৰ খেনুক দেখি, ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা কাৰ্যৰ পৰা যাতে বিৰত থাকে। প্ৰকৃতাৰ্থত লখিমপুৰৰ যিসমূহ অবৈধভাৱে বেদখল কৰি হাজাৰ হাজাৰ বিঘা মাটি ভূমি অবৈধ বেদখলকাৰী কবলত আছে, সেইসকল অতি শীঘ্ৰে বেদখলমুক্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা কিন্তু এখন যুদ্ধ হ'ব, সংগ্ৰাম হ'ব। সেই সংগ্ৰামৰ নেতৃত্ব বিলাসী থানা অসমে ল'ব আৰু খিলঞ্জীয়া ৰাইজে ল'ব। লখিমপুৰৰ ভিজিআৰ পিজিআৰ আৰু জলাশয়সমূহ ইতিমধ্যে বাংলাদেশীৰ কবললৈ গুচি গৈছে। যুক্ত নাগৰিকক উচ্ছেদ কৰা কাৰ্যক আমি বিলাসী থানা অসমে আদৰণি জনাইছোঁ। আৰু দ্বিতীয় কথা হ'ল শেহতীয়াকৈ লখিমপুৰত এনেকুৱা ন তথ্য উন্মোচন হৈছে যে লখিমপুৰৰ গ্ৰাম্যাঞ্চলসমূহ লখিমপুৰৰ ভিজিআৰ পিজিআৰ আৰু জলাশয়সমূহ ইতিমধ্যে বাংলাদেশীৰ কবললৈ গুচি গৈছে। আৰু এই বাংলাদেশী কবলৰ পৰা মুক্ত কৰিবৰ বাবে আজি আমি বিলাসী থানা অসমৰ লখিমপুৰ জিলা সমিতিৰ সমূহ সৈনিক একেলগে জিলা আয়ুক্ত ডাঙৰীয়াক এখন স্মাৰক পত্ৰ দিছোঁ। এটা নিৰ্ধাৰিত সময় আমি নিৰ্ধাৰণ কৰি দিছোঁ। এসপ্তাহৰ ভিতৰত যদি এই অবৈধ বাংলাদেশীয়ে আমাৰ ভূমিসমূহ যেনেদৰে দখল কৰি আমাৰ মাজৰ সমন্বয়, আমাৰ মাজৰ পৰা ভূমিৰ অধিকাৰ, আমাৰ মাজৰ যেনেধৰণৰ বিভীষাৰ বিয়পাই আছে, এইসকল সন্দেহযুক্ত নাগৰিকে এই নাগৰিকসমূহক কিন্তু পুলিয়ে পোখাই উৎখাত কৰাৰ এইটোৱে হ'ল উচিত সময়। আৰু এতিয়া নহ'লে কেতিয়াও নহয়। এটা কথা আপোনালোকে মন কৰিব যে আগতে আমি কৈছিলোঁ তেজ দিওঁ তেল নিদিওঁ। এতিয়া আমাৰ শ্লোগান তেজ দিওঁ তেল নিদিওঁ। আমি তেজো নিদিওঁ, আমি মাটিও নিদিওঁ। একাংশ এতিয়া শেহতীয়াভাৱে আমাক ব্লেকমেইল কৰি আছে যে আমি যদি চেঞ্চাৰ্ছত লোকপিয়লত আমাৰ অসমীয়া ভাষাটো নিলিখোঁ, অসমীয়া ভাষা নিলিখোঁ, তেতিয়াহ'লে অসমীয়া ভাষাটো আমাৰ সংখ্যালঘু ভাষাত পৰিণত হ'ব। এই ধৰণৰ ভয় ভাবুকিৰে অসমীয়া জাতীয় সত্তাক কিন্তু আঁচোৰ লগাব নোৱাৰে। সেই কথা এইসকল আমাৰ জাতিদ্ৰোহী, এইসকল আমাৰ জাতিটোৰ কাৰণে সৰ্বকালৰ ক্ষতিকাৰক, এইসকল কিন্তু মানুহে বুজি পোৱাটো উচিত। আমি বিলাসী থানা অসমে সন্মুখৰ পৰা নেতৃত্ব লৈ এই অবৈধ বিদেশীমুক্ত এখন অসম গঢ়াৰ আমি যি সপোন দেখিছোঁ, এই সপোন বাস্তৱায়িত হ'বই লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ কেৱল মাত্ৰ খেনুক দেখি, ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা কাৰ্যৰ পৰা যাতে বিৰত থাকে। প্ৰকৃতাৰ্থত লখিমপুৰৰ যিসমূহ অবৈধভাৱে বেদখল কৰি হাজাৰ হাজাৰ বিঘা মাটি ভূমি অবৈধ বেদখলকাৰী কবলত আছে, সেইসকল অতি শীঘ্ৰে বেদখলমুক্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা কিন্তু এখন যুদ্ধ হ'ব, সংগ্ৰাম হ'ব। সেই সংগ্ৰামৰ নেতৃত্ব বিলাসী থানা অসমে ল'ব আৰু খিলঞ্জীয়া ৰাইজে ল'ব।